हेलो फ्रेंड वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स जीतु आज सानडे तो एया मैं रेडी हो ओलाइसो आज मैं आपनालोকক देखुवाम आमार नगाँव टाउनखन कत की आछे आरु केनेकुवा आमार नगाँव टाउनखन गोटेइखिनितो देखाब नोवारिम सरू सुराके अलप एटा मिनी ब्लग एटा बनाइसो आज जेहेतु आज सानडे स्पेशल। तो चाइ थाকক आज এই ভিডিওটোত मोर लगत থাকিব मोर फ्रेंड दीपू मैं यारे बाइकते बहि जाम बुलेटत जीहेतु इ चलाब और मैं बहि भिडिओ बनाम। तो चाइ थाকক आपनालोके बहुत ভাল पाब। तो फ्रेंड्स कीप वाचिंग। अभी मजा आएगा ना भिड़ो। तो फ्रेंड्स एटु हल हबरगाँव बजार। तो आपनालोকক আজি आमार नगाँव टाउनটো अलप देखाइ दिम भालके जगहबिलाक अलप अलप देखाम कोन जगह की। तो चाइ थाকক आज आमार सानडे स्पेशल ब्लग। এইখন হল যেহেতু আপোনালোকক কলো হবৰগাঁও বজাৰ। তো ফ্রেন্ডস এইখন হল আমার নগাঁও হবৰগাঁও ব্রিজ। তো আমি এই ব্রিজের উপরে নেক্সট। তো ফ্রেন্ডস এইয়া আমি জাস্ট এতিয়া হবৰগাঁও ব্রিজ পার হলো। তো আমি এতিয়া গৈ আছো সেইফালে অলপ। তো চাই থাকক এইয়া আমি এতিয়া सीधा जाम এইফালেৰে। তো এইয়া ইয়াতে দেখিবলৈ পাইছে ভুটিয়া মাৰ্কেট সব ঠাণ্ডা বস্তু আহিছে ভুটিয়া মাৰ্কেটত। আৰু এইয়া দেখিবলৈ পাইছে বিশ্ব এইডছ দিৱস গেট বনাইছে। তো নেহেৰুবালিত আজি কিবা প্ৰগ্ৰাম আছে বিশ্ব পৰিৱেশ দিৱস হিচাপে কিবা প্ৰগ্ৰাম পাতিছে। ইয়া নেহেৰুবালি ফিল্ড গেটটো দেখাই দিলো। তো এয়া নেহেৰুবালিৰ ফিল্ডৰ কাষেৰে আমি গৈ আছো এতিয়া সিধা সেইফালে। এয়া গেট দুই তিনিখন গেট আছে। এয়া আমাৰ নগাঁৱৰ ডাঙৰ ফিল্ড নেহেৰুবালি ফিল্ড। ইয়াতে সকলো প্ৰগ্ৰাম হয়। এয়া মই কৈছিলো নহয় বিশ্ব এইডছ দিৱস হিচাপে ইয়াতে প্ৰগ্ৰাম পাতিছে। তো এই আমি এতিয়া राइट साइड गई आसो। तो एया किबा किबि आमार नगाँवत काम चलि थाके कन्स्ट्राक्शन काम रोडर काम रोडत किबा पाइपलाइनर काम माने रास्तात বিভিন্ন ধৰণৰ কাম আপুনি চাই থাকিব হৈ আছে। জল জীৱনৰ কাম এয়া জল জীৱনৰ কাম। তো এইখন জায়গা হল फ्रेंड्स आमार नगाँव स्टेडियम मार्केट बुली कय। तो देखिबले पाइसे दुइफाले दुकाने दुकान सब कस्मेटिक्स दुकान मेडिसिनर दुकान क्लथ माने कापड़र दुकान एबिलाक आछे एया। तो এইখন হল नगाँवर मेन टाउन एया दुकाने दुकान सब कापड़ आरु ड्रेसर दुकान डांगर डांगर शॉपिंग मॉल आछे। আগতে আপুনি দেখিবলৈ পাব ভিডিওটো চাই থাকক। এই কাৰণে কৈছো যে ভিডিওটো চাই থাকক আপুনি আমাৰ নগাঁৱত কি আছে চাব পাৰিব। তো আমি এতিয়া গৈ আছো আজি সানডে পুৰা এনজয় কৰিম ফুৰিম। তো দীপু বাইক চলাই আছে। A few moments later. Oh friends, eya Dippo bullet chalai ase aru moi Dippo bulletot bohi আজি ভিডিও kon banai asu। to video to sai thakok apnaloke আজি ami eta jaga goi asu। to video to bahut
ফ্ৰেণ্ডছ এয়া এইখন হ'ল নগাঁও ইটাচালি থানা আৰু এইখন হ'ল পুৰণা গণেশ মন্দিৰ আৰু এইফালে আছে ৰিলায়েন্স ট্ৰান্স শ্বপিং মল ফ্ৰেণ্ডছ এয়া এইখন জেগা হ'ল ডিমুৰগুৰি নগাঁও ডিমুৰগুৰি বুলি কয় তো ফ্ৰেণ্ডছ আজি মই আৰু মোৰ ফ্ৰেণ্ড দীপু আজি আহিছিলোঁ বিশেষকৈ ইয়াত এটা কিবা কাম আছিলে আমাৰ তো আহিলোঁ ইয়াতে তো দেখিলোঁ যে কামটো নহ'ল তো আমি এতিয়া আকৌ সেয়া ডিমুৰগুৰিৰ পৰা আকৌ আমি ৰিটাৰ্ণ গুচি গৈ আছোঁ সেইফালে টাউনৰ ফালে তো এতিয়া আপোনালোকক আকৌ যোৱাৰ সময়ত আমাৰ নগত কি কি পৰিব তো সকলোবিলাক দেখুৱাম আৰু কি কি আছে তো ফ্ৰেণ্ডছ চাই থাকক তো লেটছ গো তো এয়া ফ্ৰেণ্ডছ আমি এতিয়া আকৌ সেইফালে গুচি গৈ আছোঁ নগাঁও মেইন টাউনৰ ফালে এয়া সেইফালে ডেণ্টেল ক্লিনিক আছে ডিমুৰগুৰিৰ ফালে তো এয়া আমি এতিয়া ৰাইট চাইডে দেখিবলৈ পাম নগাঁও GNDG কমাৰ্চ কলেজ মই পঢ়ি যোৱা কলেজ এই আমি এৰি আহিলোঁ আৰু এয়া এইখন জেগা হ'ল দুৰ্গাবাৰী বুলি কয় আৰু এতিয়া অলপ আগতে গৈ আমি পানীগাঁও কালীবাৰী পাম এয়া এইখন জেগা বহুত ফেমাছ দুৰ্গা পূজাৰ সময়ত এইখন জেগা বহুত ভাল লাগে আৰু কালী পূজা বহুত ভাল হয় ইয়াতে নগাঁও পানীগাঁও ফালে তো এয়া দেখিবলৈ পাইছে আজি সানডেৰ দিনা তো বেছি ভিৰ নাই ৰাস্তা ঘাটত মানুহ কম বহুত গাড়ী ঘোঁৰা বহুত কম আছে তো এয়া এইফালে ভি মাৰ্ট আছে আমাৰ শ্বপিং মল তো ভালে লাগিছে আজি সানডেৰ দিনা বাইক ৰাইডত এখন স্পেশাল ব্লগ ভিডিঅ' বনাবলৈ তো এয়া আপোনাক অলপ আগতে যে দেখাইছিলোঁ এইটো ভিডিঅ'ত এয়া ৰিলায়েন্স ট্ৰান্সৰ এইটো শ্বপিং মল এয়া এইখন হ'ল বিল্ডিং এয়া ৰিলায়েন্স ট্ৰান্স ব্ৰেণ্ড তো এয়া আগতে আমি আকৌ KFC পাম এয়া ৰাইট চাইডে চাব ফ্ৰেণ্ডছ আমাৰ নগাঁও KFC I love it KFC আৰু এয়া সেইফালে আছে অলপ আগত গৈ বিশাল মেগামাৰ্ট শ্বপিং মল সকলো বস্তু ইয়াতে পোৱা যায় ঘৰৰ ড্ৰেছ ঘৰৰ গ্ৰছাৰী ঘৰৰ সকলো বস্তু ইয়াতে আছে কিনিবলগীয়া তো এয়া দেখিবলৈ পাইছে আমাৰ নগাঁৱত আজিকালি বহুত ডাঙৰ বিল্ডিং হৈ গ'ল এয়া এইফালে হণ্ডাই কাৰ শ্ব'ৰুম আছে এয়া যিহেতু ক'লোঁ আপোনাক এয়া আমাৰ নগাঁৱৰ বহুত ডাঙৰ বিল্ডিং সেইটো ষ্টাইল বজাৰ বিল্ডিং এয়া আগতে চাব পাৰিব বিল্ডিং আছে বহুত ডাঙৰ বিল্ডিং কনষ্ট্ৰাকশ্যন আৰু ফ্লেটো বনাইছে বহুত হাউচিং কমপ্লেক্স এইবিলাক এয়া এইফালে হ'ল আমাৰ নগাঁও LIC অফিচ এয়া এইফালে হ'ল চব বাইকৰ এচেছৰিজ বাইকৰ গেৰাজ এয়া এইফালে এখন নতুনকৈ এপাৰ্টমেণ্ট বনাই আছে ফ্লেট হাউচিং কলনি তলফালে আকৌ দোকানো বনাইছে তো এয়া যিহেতু সানডে দিনাতো আপুনি দুইফালে দোকান দেখিবলৈ পাইছে কিন্তু বন্ধ হৈ আছে যিহেতু আমাৰ নগাঁৱত সানডে দিনা দোকান বন্ধ থাকে কিছুমান দোকান খোলে আধা বেলা হাফ ডে এয়া
তো এইখন হ'ল আমাৰ নগাঁও আদিত্য ষ্ট্ৰীট ফুড আৰু আদিত্য সুইটছ দীপু রে দীপু তো বাইক চালালে তো দীপু ভালে বাইক চলাইছে আগতকে ভালে বাইক চলা শিকিছে সি এইয়া এইখন হ'ল ব্ৰেণ্ড ইণ্ডিয়া শ্বপিং মল তো এইয়া এইখন জেগা অলপ আগত গ'লো সেয়া বিকেনেৰী জেমছ এণ্ড জুৱেলাৰী দোকান এয়া এইফালে হ'ল মেডিচিনৰ দোকান আছে তো এই অলপ আগতে যে আপোনাক ক'লো ষ্টেডিয়াম মাৰ্কেটৰ আমাৰ নগাঁও মেইন মানে এইখন টাউন বা মাৰ্কেট বুলি কয় এয়া এইখন জেগা বহুত মানে চমক ধমক থাকে আৰু ভিৰ থাকে মানে মানুহৰ সমাগম থাকে ইয়াতে এই পেট্ৰল পাম্প এয়া সেইফালে অলপ আগত গৈ আমাৰ নগাঁও কলেজ আছে সেইফালে গৈ অলপ আগত তো আমি এতিয়া ৰাইট সাইডে সোমাই যাম এয়া সেইফালে আকৌ আমাৰ নগাঁও পৌৰসভা কাৰ্যালয় আৰু কোৰ্টো আছে সেইফালে গ'লে পায় আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে শহীদ ভৱন তো কিবা কাম থাকিলে ইয়াতে হয় ষ্টেডিয়াম এইটো আমাৰ নগাঁও তো যিহেতু ডিপু স্পীডত চলাই আছে তো মই এয়া অফিচ SP অফিচ তো ডিপু ইমান স্পীডতে চলাই আছে তো মই মানে আপোনাক স্পীডতে কৈছোঁ আৰু ভিডিঅ'টো গুচি যায় আপোনালোকে চাগে ভালকৈ দেখিবই নোৱাৰে এয়া ডিপুৰ তো এয়া আমাৰ নগাঁও শিৱ মন্দিৰ তো আমি এতিয়া এইফালে গুচি যাম আকৌ আমি আমাৰ নগাঁও হবৰগা ব্ৰিজখন পাম দেখিবলৈ তো চাই চিতি ৰাস্তা পাৰ হ'ব লাগে সেইকাৰণে আমি অলপ ৰখি দিলোঁ তো এইফালে সৰু সৰু দোকান বহে ব্ৰিজৰ ওপৰত তো এই আমাৰ নগাঁও কলং এয়া সেইফালে আৰু এখন ব্ৰিজ আছে তো এয়া শিৱ মন্দিৰ নগাঁও হবৰগাঁও শিৱ মন্দিৰ যিহেতু অলপ আগতে মই ব্ৰিজখন দেখালোঁ আপোনাক তো আমি আকৌ ৰিটাৰ্ণ কৰিলোঁ তো সেইকাৰণে আকৌ পালোঁ এইফালে আছে কাঠৰ দোকান সব কাঠৰ বস্তু বনাই পোৱা যায় তো আজি বহুত ফুৰিলোঁ ঘূৰিলোঁ বহুত ভাল লাগিল এনজয় কৰিলোঁ ডিপুৰ বুলেটত এখন নিউ ব্লগ বনালোঁ সানডে স্পেচিয়েল ব্লগ তো এতিয়া ডিপু ঘৰত গুচি যাব আৰু মই মোৰ ঘৰত গুচি যাম তো আজি ব্লগটো ইয়াতে সামৰিছোঁ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ तो फ्रेंड्स एया मैं जस्ट आহি এতিয়া ঘৰ পালোঁ তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব तो बाय बाय फ्रेंड्स सी यू फिर मिलेंगे और एक मज़ेदार और ज़बरदस्त वीडियो के साथ बाय बाय